তিতাবৰত আকৰ্ষণীয় হৈছে নিৰ্বাচনী প্ৰচাৰ। বিজেপি আৰু কংগ্ৰেছৰ সমান্তৰালকৈ তুংগত উঠিছে নিৰ্দলীয় প্ৰাৰ্থীৰ প্ৰচাৰ। সমষ্টিটোত দিনে নিশাই প্ৰচাৰ চলাইছে ভাস্কৰ বৰুৱাই। নিৰ্দলীয় প্ৰাৰ্থী ভাস্কৰ বৰুৱাই নিৰ্বাচনী প্ৰচাৰ তুংগত কৰি তুলিছে। বিজেপি প্ৰাৰ্থী ধীৰাজ গোৱালা, কংগ্ৰেছৰ প্ৰাণ কুৰ্মীৰো প্ৰচাৰ। আপৰ প্ৰাৰ্থী পল্লৱ শইকীয়াৰো গাঁৱে গাঁৱে প্ৰচাৰ অভিযান। এলেঙেৰ পৰা বৰখোলালৈ আপ প্ৰাৰ্থী পল্লৱ শইকীয়াৰ এনেধৰণে বিশাল ৰেলী বাহিৰ কৰা দেখিবলৈ পোৱা গৈছে। ক্ৰমাৎ আকৰ্ষণীয় হৈ পৰিছে তিতাবৰৰ ৰাজনীতি আৰু এনেধৰণে প্ৰতিটো ৰাজনৈতিক দলে ধনবল বাহুবল প্ৰদৰ্শনেৰে নিজৰ নিজৰ সমষ্টিসমূহত গৈ জোৰদাৰভাৱে চলাইছে নিৰ্বাচনী প্ৰচাৰ। এই সন্দৰ্ভত তিতাবৰৰ পৰা চন্দন কলিতাৰ এক প্ৰতিবেদন আছে, আগবঢ়াইছো। হয় সব তিতাবৰ এটা বেছ আকৰ্ষণীয় হৈ পৰিছে ৰাজনৈতিক প্ৰেক্ষাপট। কি কংগ্ৰেছ কি বিজেপি প্ৰতিটো দলে এতিয়া তৎপৰ হৈ পৰিছে তিতাবৰত। সমান্তৰালভাৱে আম আদমি পাৰ্টি ইতিমধ্যে তিতাবৰত তৎপৰ হোৱা পৰিলক্ষিত হৈছে। আৰু কিছু সময়ৰ পিছতে তিতাবৰ এলেঙি যিটো অঞ্চল, এলেঙি অঞ্চল চকিয়ালৰ পৰা বৰহোলালৈ এটা বৃহৎ ৰেলী কৰিব। আৰু মোৰ লগত আছে পল্লৱ শইকীয়া, আম আদমি প্ৰাৰ্থী। মই তেখেতৰ লগত পোনপটীয়াভাৱে কথা পাতি ওলাইছোঁ। আৰু কেনেধৰণৰ প্ৰস্তুতি? হয়, আমাৰ প্ৰস্তুতি ইতিমধ্যে আমাৰ তুংগত উঠিছে। আপোনালোকে দেখিছে আমাৰ স্বেচ্ছাই সকলো যুৱ প্ৰজন্মৰ সকলো ওলাই আহিছে আৰু আমাৰ সৈতে আমাৰ সংগ দিছে। আজি আমাৰ বাইক ৰেলী আছিলে। আমাৰ চকিয়ালৰ পৰা আমাৰ বৰহোলালৈকে আজি আমাৰ বাইক ৰেলী আমাৰ যাত্ৰা আৰম্ভ কৰিছোঁ। ইতিমধ্যে তিতাবৰত তিনিগৰাকী হেভিৱেট প্ৰাৰ্থী, এগৰাকী হৈছে প্ৰাণকৰ্মী, এগৰাকী হৈছে ধীৰাজ গোৱালা আৰু আনগৰাকী হৈছে নিৰ্দলীয় প্ৰাৰ্থী বিধায়ক ভাস্কৰজ্যোতি বৰুৱা। তিনিগৰাকী প্ৰাৰ্থী ইতিমধ্যে তিতাবৰত তৎপৰ হোৱা পৰিলক্ষিত হৈছে। আৰু তিনিগৰাকী প্ৰাৰ্থীক আপোনাৰ এই যুঁজখনত নিৰ্বাচনী যুঁজত প্ৰত্যাহ্বানৰ সৃষ্টি হ'ব নেকি? নিশ্চয়, আমি বিভিন্ন প্ৰত্যাহ্বানক নেওচি আমি আগবাঢ়ি যাবলৈ আমি সক্ষম হ'ম বুলি আমি দৃঢ় প্ৰতিজ্ঞ। ইতিমধ্যে আমাক ৰাইজে তেখেতলোকৰ আমাৰ সঁহাৰি দিছে। তেখেতলোকৰ যি মতামত আগবঢ়াইছে, যি আমাৰ পৰামৰ্শ আগবঢ়াইছে, সেইদৰে আমি ৰাইজৰ লগত আগবাঢ়ি যাবলৈ আমি সক্ষম হৈছোঁ। অনাগত দিনত আমি জয়ী হ'ম বুলি তিতাবৰ সমষ্টিৰ পৰা আমি দৃঢ় প্ৰতিজ্ঞ। কংগ্ৰেছৰ যিগৰাকী প্ৰাৰ্থী প্ৰাণকৰ্মী ইতিমধ্যে তেওঁৰ ষ্টাৰ কেম্পেইনাৰ ইয়ালৈ অহা কথা আছে তিতাবৰত। আৰু ধীৰাজ গোৱালা যিগৰাকী বিজেপি প্ৰাৰ্থী আৰু তেওঁৰ ষ্টাৰ কেম্পেইনাৰ ইতিমধ্যে প্ৰচাৰ কৰিবলৈ আহিব। আপোনাৰ তেনেকুৱা কোনোবা আহিব নেকি? হয়, আমাৰ দিল্লীৰ মনীষ চিচোদিয়া, সঞ্জয় সিং, আতিশী মাৰ্লিনা আৰু আমাৰ অৰবিন্দ কেজৰিৱাল, এইকেইজন আমাৰ ষ্টাৰ কেম্পেইনাৰ আমাৰ অসমত আমাৰ হৈ প্ৰচাৰ কৰিবলৈ আহিব। আমি তেখেতলোকক ইতিমধ্যে আনিবলৈ আমি সাজু হৈছোঁ। অসমত আমাৰ তেখেতলোকৰ প্ৰয়োজন আছে, আমাৰ এইটো দলৰ প্ৰয়োজন আছে। জনতাই আমাৰ দলক আদৰি লৈছে আৰু আমাৰ দলে ইতিমধ্যে অসমত চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ব বুলি আমি ভাবিছোঁ। বিগত সময়ত আপুনি জিলা পৰিষদৰ হৈ পেলাই নিৰ্বাচন খেলিছিলে, তেতিয়া আপুনি 6,000 ভোটত আপুনি ভোট লাভ কৰিছিলে। এইবাৰ আপুনি কিমান ভোট পাম বুলি আমি এবাৰ বিপুল ভোটত আমি জয়ী হ'ম বুলি আমি আশা ৰাখিছোঁ। আমি জনতা জনাৰ্দনৰ আমি সমৰ্থন ইতিমধ্যে লাভ কৰিছোঁ। আমি অনাগত দিনত আমি তিতাবৰ সমষ্টিৰ পৰা জয়ী হৈ আমি বিধানসভালৈ যাম বুলি আমি আশা ৰাখিছোঁ। আম আদমি পাৰ্টি হিচাপে আমি প্ৰথমবাৰৰ বাবে আপুনি টিকট লাভ কৰিছে। আৰু এই ক্ষেত্ৰত আপুনি ইয়াৰ যাত্ৰাটো আপোনাৰ কেনেকুৱা হ'ব বুলি আপুনি ভাবিছে? হয়, আমাৰ অন্য দলৰ দৰে আপোনালোকে পৰিলক্ষিত কৰিছে, আপোনালোকে নিৰীক্ষণ কৰিছে চাগে। আমাৰ দলত তেনেকুৱা কোনো আপোনাৰ বিসম্বাদ নাই। আমাৰ দলৰ নেতৃত্বই আমাক তিতাবৰ সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়াইছে। আমাৰ দলৰ যিসকল আমাৰ ইয়াত কৰ্মকৰ্তা আছে, যিসকল আমাৰ সদস্য আছে, তেখেতলোকে আমাক পূৰ্ণ সহযোগিতা আগবঢ়াইছে। দিনে ৰাতি আমাৰ হৈ প্ৰচাৰ চলাইছে। আমিও তেখেতলোকৰ সহযোগিতা আগবঢ়াই আমাৰ তিতাবৰ সমষ্টিত চুকে কোণে আমি ৰাইজৰ সমাদৰ লাভ কৰিবলৈ আমি সক্ষম হৈছোঁ। গতিকে অনাগত দিনত আমি তিতাবৰ সমষ্টিৰ পৰা জয়ী হৈ আমি বিধানসভালৈ যাম বুলি আমি আশা ৰাখিছোঁ। হয়, আচলতে এনেদৰে প্ৰস্তুতি আৰম্ভ কৰিছে তিতাবৰৰ পৰা। আৰু তিতাবৰত আচলতে প্ৰথমগৰাকী আম আদমি পাৰ্টি পল্লৱ শইকীয়া, তিনিগৰাকী ইতিমধ্যে হেভিৱেট প্ৰাৰ্থী আছে তিতাবৰত। এগৰাকী হৈছে প্ৰাণকৰ্মী কংগ্ৰেছৰ প্ৰাৰ্থী, আনগৰাকী হৈছে ধীৰাজ গোৱালা। তেওঁ ছাত্ৰ নেতা আছিলে, ইতিমধ্যে নৱ বিজেপি হিচাপে তেওঁ প্ৰাৰ্থিত্ব লাভ কৰিছে। তাৰপিছতে এগৰাকী আছে নিৰ্দলীয় প্ৰাৰ্থী ভাস্কৰজ্যোতি বৰুৱা। ভাস্কৰজ্যোতি বৰুৱাই কংগ্ৰেছৰ টিকট বঞ্চিত হোৱাৰ পিছতেই ইতিমধ্যে তেওঁ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে তেওঁ তিতাবৰত প্ৰতিনিধিত্ব কৰিছে।